এখন ৰাজ্যত বা এখন দেশত অপৰাধীক পুৰা শাস্তি নিদিলে অপৰাধী নকমে, পুৰা অপৰাধী বাঢ়ি যাব, চুৰি কৰা বাঢ়ি যাব, মানুহ হত্যাকাৰী বাঢ়ি যাব, কিন্তু কমি যোৱাৰ কোনো কথা নাথাকে। গৰু চোৰৰ কেতিয়া তদন্ত হ'ব? আমি গৰু চোৰৰ তদন্ত বিচাৰিমে। ইমান দিনলৈ জনতাৰ তেজ আৰু কুহি কুহি খাব যে গৰু চোৰৰ ওপৰত তদন্ত কেতিয়া কৰিব? কেতিয়া এই গৰু চোৰসকলক কৰায়ত্ব কৰিব? দেখিছে ৰাইজৰ হৈ আমি মাত মাতিলে আমাৰ ওপৰত এই অৱস্থা কৰিছে। আমি আজি মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰিব বিচাৰিছিলো, এই গৰু চোৰৰ কেতিয়া তদন্ত হ'ব? নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জয়ন্ত ময়ং, মোৰ জয়ন্ত ময়ং ইউটিউব চেনেলত আপোনালোকৰ মাজত এণ্টাৰটেইনমেণ্ট দিবৰ কাৰণে এণ্টাৰটেইনমেণ্ট ৰষ্টিং ভিডিঅ' বনোৱা হৈছিলে। কিন্তু আজিৰ মোৰ এইটো ভিডিঅ'টো তেনেকুৱা ধৰণৰ নহয়, এণ্টাৰটেইনমেণ্টৰ নহয়। কাৰণ মই যোৱা 5 দিন 6 দিন আগৰ পৰা মই বহুত দুখত মই ভুক্তভোগীত আছোঁ। মোৰ এইটো দুখটো কেনেকুৱা ধৰণৰ দুখ, এইটো আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা এণ্ডলৈ স্কিপ নকৰাকৈ চালে সকলোখিনি কথা গম পাই যাব। আৰু বন্ধুসকল, আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ, মই আজিৰ মোৰ এইটো ভিডিঅ'টো আপোনালোকে লাইক কমেণ্ট পাৰিলে নকৰিব, পাৰিলে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যোৱা 9 আগষ্ট তাৰিখৰ সন্ধিয়া 6টা বজাত মই আমাৰ গোহালিত গৰুখিনি ভৰাই পেলাই মই ঘৰত গৈছিলোঁগৈ। তাৰপিছত ঘৰৰ পৰা যোৱা 10 আগষ্টৰ ৰাতিপুৱা 5টা বজাত উঠি মই গোহালিত আহি পাইছোঁ। তেতিয়া মই দেখিছোঁ আমাৰ গোহালিত খালী হৈ আছে, মতলব গৰু চুৰি হৈ গ'ল। এইটো হেৰাই যোৱা নহয়, এইটো চুৰি কৰা বুলি কয়। কাৰণ তেতিয়াতো ৰাতিপুৱা হৈ থাকে, তেতিয়া কুঁৱলী পৰি থাকে দুবৰিবিলাকত, কুঁৱলীবিলাকত চিন আছে যে গাড়ী গুৰুৱা চিন, চকাৰ চিন আছে। তাৰপিছত গোহালিৰ আগত ৰাস্তাৰ কিনাৰত অলপ বোকা আছিলে, বোকাৰ পৰা গাড়ী উঠোৱাও চিন আছিলে চকাৰ। তেতিয়া মই গম পালোঁ আমাৰ গোটেই গোহালিৰ গৰু চুৰি হৈ গ'ল। মানে ৰাতিত গৰু চোৰে লৈ গ'ল গোটেইকেইটা। গৰুটো আমাৰ আছিলে গাই গৰু 6টা আছিলে, তাৰপিছত চেঙৰি গৰু 2টা আছিলে, গোটেইকেইটা গাভিনীত আছিলে। আৰু এই গোটেই গৰুকেইটাৰ অকল এটা গাই গৰুৰ ফটো থাকি গ'ল। এইটো আপোনালোকে চাই লওক, গৰুৰ ফটোটো এইটোৱে অকল থাকি গ'ল। বাকী গৰুবিলাকৰ ফটো মৰা নাছিলোঁ আৰু গম পোৱা নাছিলে যে তেনেকৈ যে চুৰি হ'ব। আৰু আমাৰ ইয়াতো তেনেকৈ চুৰি হোৱা নাছিলে, আগতেও চুৰি হোৱা নাছিলে। সেইটো অলপ মাজুলীত শুনিছিলোঁ গৰু চুৰি হৈছে বুলি, সেইফালে অলপ দূৰত শুনিছিলোঁ তাতো গৰু চুৰি হৈছে বুলি, কিন্তু আমাৰ এলেকাত চুৰি হোৱা নাছিলে, শুনাও নাছিলোঁ। কিন্তু একে ৰাতিত 9 আগষ্টৰ ৰাতিত গোটেই 8টা গৰুৰ গোহালিৰ পৰা চুৰি হৈ গ'ল। তাৰপিছত 10 আগষ্টৰ ৰাতিপুৱা 5টা 4টা বজাৰ পৰা গৰুটো বিচাৰিছোঁ, ইপাৰ গৈছোঁ, সিপাৰ গৈছোঁ, সেইফালে গৈছোঁ, কিন্তু গৰুৰ একো সন্ধান পোৱা নাই আজি তাৰিখলৈকে। আৰু বন্ধুসকল, আমাৰ গৰু হেৰাই যোৱাৰ পৰাই যে মই যে 1% 10%ৰ যে সন্ধান পাব গৰু চুৰি হোৱাৰ বা গৰু চুৰি কৰি লৈ যোৱাৰ যে সন্ধান পাব, সেইটো মোৰ আশাত অলপো নাই। আৰু আশা এৰি দিলোঁ সন্ধান পোৱাৰ, কিন্তু ভগৱানৰ কৃপাত কেনেবাকৈ সন্ধান পাব পাৰে সেইটো ক'ব নোৱাৰোঁ। সেইটোৰ কাৰণে বন্ধুসকল আজিৰ মোৰ এইটো ভিডিঅ'টো বনোৱা হৈছে। আৰু আপোনালোকে আজিৰ মোৰ এইটো ভিডিঅ'টো যিমান পাৰে বন্ধুসকল, আপোনালোকক হাতযোৰ কৰি কৈছোঁ, আপোনালোকে মোৰ আজিৰ এইটো ভিডিঅ'টো আপোনালোকে পাৰিলে লাইক কমেণ্ট নকৰিব, শ্বেয়াৰ পূৰা কিন্তু কৰি দিব। আপোনালোকে পূৰা প্লিজ শ্বেয়াৰটো কিন্তু পূৰা কৰি দিব। আৰু বন্ধুসকল, মোৰ ঘৰ ঢকুৱাখানা বাহিৰ কপচানত হয়। আপোনালোকে কেনেবাকৈ গৰুৰ খা খবৰ বা সন্ধান পায়, তেতিয়া আপোনালোকে মোৰ এইটো স্ক্ৰীণত দিয়া মোৰ কণ্টেক্ট নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি দিব প্লিজ। কাৰণ কিমান বিচাৰি থাকিম আৰু বন্ধুসকল, ভাগৰি পৰিছোঁ, বহুত ভাগৰি পৰিছোঁ। এইফালে ঘৰত সোমালে আকৌ মা দেউতাৰ চকু পানী দেখিবলৈ পায়, আকৌ সেইটো চুৰি কৰি লৈ যোৱা গৰুবিলাকৰ 3টা গাই গৰুৰ পোৱালি থাকি গ'ল। এই পোৱালিবিলাকে এইবিলাক আপোনালোকে দেখিছাই চাগে, এই পোৱালিবিলাকে কান্দি থাকে। আপোনালোকে শুনি লওকচোন, এটা এবছৰ বেছি হৈছিলে, পোৱালি বাৰু 2 বছৰমান হ'বৰ হৈছে আৰু এইবিলাকৰ ইমান চিন্তা নাই আৰু। কিন্তু এটা পোৱালিৰ অকল এবছৰ 1.5 বছৰমান হ'বৰ হৈছে আৰু সেইটো পূৰা কান্দি থাকে আৰু গাখীৰ খাই আছিলে। আপোনালোকে এটা কথা ভাবিছানে নাই বন্ধুসকল, আমাৰ অসমত ইমান গৰু চোৰ কিয় বেছি ভাৰী হৈ গৈ আছে? আপোনালোকে অলপ ভাবকচোন। আমাৰ অসমত কি, আমাৰ অসমখন কি অপৰাধীৰ ৰাজ্য নেকি, অপৰাধীৰ দেশ নেকি? আমাৰ অসমখনক আগতে কি আছিলে, অসম আমাৰ ৰূপহী সোণৰ অসম তেনেকৈ কৈছিলে, আৰু আমি ভাবিও আছিলোঁ। কিন্তু আমাৰ অসমখনত ইমান গৰু চুৰি অপৰাধী বহুত বেছি ভাৰী হৈ গৈছে। সেইটো কাৰণটো কি? কাৰণটো আপোনালোকে ক'ব পাৰিব নেকি? আপোনালোকে ক'ব পাৰিলে মোৰ কমেণ্ট বক্সত আপোনালোকে জনাই দিব। আমাৰ অসমত ইমান গৰু চুৰ কিয় বেছি হৈছে আৰু আমাৰ অসমত অপৰাধীৰ কিমান বেছি হৈ গৈছে? আপোনালোকে ভাবকচোন। এখন ঘৰত আমাৰ নিচিনা এখন দুখীয়া ঘৰৰ গৰু গোটেইকেইটা গোহালিৰ গোটেইকেইটা লৈ গ'লে ঘৰখনৰ কেনেকুৱা অৱস্থা হৈ যাব? আপোনালোকে অলপ ভাবকচোন, চিন্তা কৰকচোন। আৰু বন্ধুসকল, এটা কথা কৈছোঁ, আমাৰ এতিয়া চুৰি হৈ গৈছে আৰু কাৰোবাৰ আপোনালোকৰো কেতিয়াবা হ'ব পাৰে। তদন্ত কৰিব আপোনালোকে। চৰকাৰে ইমান ভালকৈ তদন্ত নকৰিলেও আপোনালোকে নিজে তদন্ত কৰিব লাগিব। কাৰণ এতিয়াতো ৰাস্তা পদূলি ভাল হৈ গ'ল, চৰকাৰে ৰাস্তা পদূলি ভালকৈ বনাই দিয়া হৈ গ'ল। আগৰ যুগত গৰু চুৰ কৰিলে এনেকৈ মানে খোজকাঢ়ি গৰু খেদি লৈ গৈছিলে, তেতিয়া গৰু মালিকে পটককৈ গৈ পেলাই ধৰিব পাৰিছিলে। কিন্তু আজিকালিৰ যুগত ৰাস্তা পদূলি ভাল হৈ গ'ল, ভাল হোৱাৰ পিছত ডাইৰেক্ট গৰুটো গাড়ীৰ ভিতৰত উঠাই লৈ ডাইৰেক্ট পলাই লৈ যায়গৈ। তাৰপিছত একো অনুসন্ধান নোপোৱা হৈ যায়। কাৰণটো হয় কি, আমাৰ ৰাস্তাবিলাকত দেখোন
পুলিচ প্ৰশাসন থাকেইচোন, কি ইমান ভাল তদন্ত নহয় নেকি? আমাৰ অসমত কিয় ইমান গৰু চুৰ হয়? আমাৰ নিচিনা চাকৰি বাকৰি নথকা মানুহবিলাকেতো গৰুটো পুহিটো খুৱাব লাগিব, ঘৰৰ সংসাৰখন চলাব লাগিব ন। তাৰপিছতো এনেকুৱাকৈ চুৰি হৈ যায়, আমাৰ অৱস্থা কেনেকুৱা হ'ব আপোনালোকে কওকচোন, আপোনালোকে ভাবকচোন। সেইটোৰ কাৰণে বন্ধুসকল, আৰু বন্ধুসকল এটা কথা, আমাৰ গাঁৱত এতিয়া গৰু চুৰি হৈছে। আমাৰ গাঁৱৰ মানুহ নহ'লেও আমাৰ গাঁৱৰ ওচৰে পাঁজৰে মানুহৰ লিংক আছে ইয়াত। কাৰণ মই 4-5জন মানুহৰ ঘৰত গৈ মই শুনিলোঁ কি সিহঁতৰ মানে গৰু চুৰি হৈছিলে আগতে, তাৰপিছত ধৰা পৰিলে নিজৰ গাঁৱৰে মানুহ পৰে বুলি কৈছে। এটা দুটা পৰে আৰু গাঁৱৰ মানুহ লিংক থকাকৈ। আৰু আমাৰ গৰু ৰাতি চুৰি হওঁতেতো মানুহ এটা দুটা নহয়, তেতিয়াতো মানুহ মিনিমাম 8জন 9জন 10জন আহিছিলে চাগে। সেইটোৰ কাৰণে ইমান গৰু উঠাব পাৰিছে। তাৰপিছত এইটো ব্ৰহ্মপুত্ৰ ইফাৰৰ নদীৰ ইফাৰত থকা গোহালিৰ গৰু 2টা লৈ গৈছে, 3টা লৈ গৈছে। এইটো এনে কথা নেকি? সেইটোৰ কাৰণে বন্ধুসকল মই কিন্তু বহুত কষ্টত ভুগিছোঁগৈ আৰু। কিন্তু কি কৰোঁ, কষ্ট কৰিনো দুখ স্বীকাৰ কৰিনো কিনো লাভ হ'ব? সেইটোকো নিজে ধৈৰ্য কৰি থাকোঁ আৰু বহুত কষ্টত থাকিলেও ইমান কষ্টত থকাৰ নিচিনাকৈ নেদেখুৱাওঁ আৰু, কিন্তু মনে বহুত কষ্ট হৈ থাকে। আৰু ঘৰৰ মানুহ আৰু সকলোৱে জানে ন, গৰু থাকিলেতো গৰুৰ আশাতে থাকে আৰু। মানে আশাত মানে কি আৰু, কেতিয়াবা অসুবিধা হ'লে, ধৰা হ'ল আমাৰ এতিয়া ডাঙৰ বেমাৰ এটা আহি গ'ল, তেতিয়াতো গৰুটোতো বেচি পেলাই চিকিৎসা কৰিব লাগিব ন হস্পিটেলত গৈ পেলাই। তেনেকৈতো এতিয়া আমাৰ একো আশা নথকা হৈ গ'ল। এতিয়াতো সৰু সৰু পোৱালিবিলাক থাকি গৈছে। আৰু বন্ধুসকল সঁচাকৈ কৈছোঁ আপোনালোকক, মোৰ যদি আজিৰ মোৰ এইটো ভিডিঅ'টো ভিউৱাৰ্ছ যদি লখিমপুৰ গোলাঘাটৰ যদি চাই আছে, আপোনালোকে অলপ ভালকৈ তদন্ত কৰিব। কাৰণ তাত গৰু বেপাৰ পূৰা ধামাধম চলে বুলি শুনিছোঁ। আৰু বেলেগতো চলে, কিন্তু এইবিলাকত সৰু সুৰাকৈ চলে। আমাৰ ইয়াতো চলে, সৰু সুৰাকৈ চলে। কিন্তু শুনিছোঁ কি গোলাঘাট, তাৰপিছত লখিমপুৰ, এইবিলাকত গৰু বেপাৰ পূৰা ডাঙৰকৈ চলে বুলি কৈছে। সেইবিলাকত চুৰি গৰু তাত বেচে বুলি কৈছে। সেইটো কাৰণে আপোনালোকে মোৰ এইটো স্ক্ৰীণত দিয়া গৰু ফটোটো আপোনালোকে চাই পেলাই অলপ চাই দিব প্লিজ বন্ধুসকল। সেইটোৰ কাৰণে মোৰ আজিৰ এইটো ভিডিঅ'ত আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়াটো আপোনালোকে নাপাহৰিব বন্ধুসকল। আৰু আমাৰ অসম চৰকাৰে গৰুৰ বিষয়ে, সেইটো গৰু চোৰৰ বিষয়ে তদন্ত কৰিব লাগে। কাৰণ লাগে সেইটোতো আমাৰ কি, অসমৰ যদি মুখ্যমন্ত্ৰী মহোদয় সন্মানীয় আমাৰ মামাইতো আমাৰ নিচিনা দুখীয়া মানুহবিলাককতো ভালকৈ চাব। সেইটো গৰু চোৰবিলাকৰ তদন্ত কৰিলেহে গৰু চোৰ কমিব। গৰু চোৰবিলাকক ধৰি পেলাই অপৰাধীক পূৰা শাস্তি দিলেহে অপৰাধী কমিব, তেনেকুৱা কথা। যদি এখন ৰাজ্যত বা এখন দেশত অপৰাধীক পূৰা শাস্তি নিদিলে অপৰাধী নকমে, পূৰা অপৰাধী বাঢ়ি যাব, চুৰি কৰা বাঢ়ি যাব, মানুহ হত্যাকাৰী বাঢ়ি যাব, কিন্তু কমি যোৱাৰ কোনো কথা নাথাকে। কাৰণ পূৰা হাৰাশাস্তি দিব পৰা কণ্ডিশ্যন থাকিব লাগিব, আৰু চৰকাৰে কণ্ডিশ্যন দিব লাগিব। আৰু সেইটো বন্ধুসকল চোৱাচোন আপোনালোকে, সেইটো আমাৰ গৰু চুৰি হোৱাৰ এইটো কিছুদিনৰ সেইটোৰ ভিতৰত মানে কি 4-5 দিনৰ আগৰ ভিডিঅ' মানে, সেইটো মই ইউটিউবত পাইছিলোঁ, এটা নিউজ লাইভ চেনেলৰ আছিলে। সেইটো গৰু কি বিজেপিৰ পতাকা দিছে, বিজেপিৰ চিন দিছে সেইটো মেচিনত। আপোনালোকে চাওকচোন, গৰু যা গৈছে এইটোতো চুৰ কৰি নিয়া গৰু হয় চাগে, সেইটো কাৰণে বিজেপি ফটো দিছে। আৰু বিজেপি চৰকাৰৰ নাম বদনাম কৰি দিছে, চৰকাৰখনৰো নাম বদনাম কৰি দিছে। এইটো চাওকচোন আপোনালোকে, এইটো বিজেপিৰ ফটো দিছে, এইটো পদুম ফুল ফটো নহয় জানো, এইটো মেচিনত থকা ফটোটো, সেইটোতো চুৰে কৰি নিয়া গৰু হয়। এনেকুৱা ইমান অৱস্থা, আমাৰ অসমখন ইমান অৱস্থা হৈছেনে এতিয়া। আমিতো এটা দুখীয়া মানুহবিলাকে গৰু এটা দুটা কিনি পেলাইও পুহিবলৈ আমাৰ এতিয়া কণ্ডিশ্যন বহুত বেয়া হৈ পৰিছে। যদি তেনেকৈ আশাতে সম্পত্তি মানুহ পোহে আমাৰ নিচিনা দুখীয়া মানুহবিলাকে, সেইটো যদি চুৰে লৈ যায়, একো খা খবৰ নোলোৱাকৈ, পাত্তা নোলোৱাকৈ লৈ যায়, আমাৰ অৱস্থা কেনেকুৱা হৈ যাব? আমাৰ জীয়াই থাকিবলৈতো বহুত চিন্তা হৈ যাব। আমাৰটোতো চৰকাৰী চাকৰি নাই, একো তেনেকুৱা ডাঙৰ বিজনেছ এটাও নাই। আমি কি কৰি খাম নহ'লে? ভৱিষ্যতে আমি কি কৰি থাকিম যদি ইমানে অত্যাচাৰ কৰে আমাক? সেইটোৰ কাৰণে অসম চৰকাৰকো, মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো মই সন্মান কৰি মই জনাইছোঁ, আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে যাতে আমাৰ গৰু চুৰি কৰা, আমাৰ গোহালিৰ পৰা গৰু চুৰ কৰি নিয়াবিলাকৰ সন্ধান আপোনালোকে যাতে অনুসন্ধান দিয়ে। আপোনালোকে ভালকৈ যাতে চেক কৰি পেলাই আমাৰ গৰুবিলাকৰ অনুসন্ধানটো দিয়ে, তাকে কামনা কৰিছোঁ। আজিৰ এইটো মোৰ ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। জয় আই অসম।